Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. So friends, sauk moi aji apunalokor agot anisu ejupa dhuniya trailing plant namtu hoise Monstera peru. Ejupa sauk. Moi ebar usor pora dekhwai disu enekwa leaves bur sauk. আপোনালোকে বহুতে হয়তো চিনি পাইছে এজুপা হয় ট্ৰেইলিং প্লান্ট হয় মই এনেকে হ্যাঙ্গিং বাস্কেটত ৰাখিছো আমাৰ নাৰ্সাৰীত এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে এজুপা বিৰাতে ধুনিয়া এজুপা গ্ৰীন প্লান্ট হয় এটো আপোনাৰ গ্ৰীন ভেৰাইটিটো হয় এনেকো আপোনাৰ ভেৰিগেটেড টাইপ এটাও আছে মই আজি আপোনালোকৰ আগত এই প্লেন এটো ভাৰ্জনটো আনি দেখুৱাইছো এয়া চাওক বিৰাতে এজুপা লো মেইনটেনেন্স প্লান্ট হয় বিগিনাৰ্সৰ কাৰণেও খুবেই ইজি হৈ পৰে এজুপা প্লান্ট সো এজুপা একচুয়ালি বিৰাতে ট্ৰেন্ডিং প্লান্ট হয় দেই ট্ৰেন্ডিং মানে এজুপা দেখিবলে অলপ দেখি চাওক মই আকৌবাৰ আনি দেখুৱাইছো লিভস বোৰ এনেকৈ আমি যে পান খাও তামুল পান হে পানৰ নিচিনা দেখিব অলপ প্যাটাৰ্নটো দেখিছে বিৰাতে এজুপা একদম ডিমান্ডিং আৰু ট্ৰেন্ডি প্লান্ট হয় এয়া চাওক আমাৰ নাৰ্সাৰীত বিচাৰি আহে বহুতে সো এজুপা মই একাৰণে আজি আনি দেখুৱাইছো বিকজ এজুপাৰ প্যাটাৰ্নটো হল এনেকুৱা মই কৈছো অলৰেডি পানৰ নিচিনা দেখে আৰু সুবলৈ কিন্তু অলপ এ ৰেপটাইল স্কিন বুলি কয় যে হে ৰেপটাইল স্কিন টাইপ অলপ এনেকুৱা প্যাটাৰ্নস বুৰৰ কাৰণে হেতু টাচ এটা হয় আৰু সুলে এজুপা বিৰাতে গ্লসিও হয় দেই মানে গ্লসি মানে দেখিব বিৰাট শাইন হৈ থাকে হেতু কাৰণে এজুপা গছ মানে বিৰাতে মানে অলপ ফেমাস হয় লুকটো অলপ বেলেগ হয় লিভস বোৰ দেখিছে অলপ এনেকুৱা হাৰ্ড নহয় ধৰক মানে এ দেখিছে এটো প্যাটাৰ্নত আহে আৰু সুবলৈ অলপ এনেকুৱা লেডাৰী এটা টাচ এটা ফিল হয় তো হেতু কাৰণে এজুপা গছ বিৰাতে ফেমাস আৰু প্লাস অলপ ৰেপটাইল স্কিন নিচিনা অলপ টাফ স্কিন নিচিনা হয় কিন্তু ইমানো টাফ নহয় আলটিমেটলি এটা ন্যাচাৰাল প্লান্টে হয় অলপ ফ্ৰেজাইলে হয় কিন্তু সুবলে জাস্ট হেতু ৰেপটাইল স্কিন বুলি কোৱা যায় ঠিক আছে আৰু এজুপা এটা কালেক্টৰছৰ জেম বুলিও কয় বিকজ বহুত প্লান্ট লাভাৰ্ছে এজুপা গছ ৰাখিবই যি সকলৰ ঘৰত বহুত প্লান্টস আছে তাহাতৰ তেওলুকৰ কালেকশনছৰ ভিতৰত এই মনষ্টেৰা পেৰু এটো প্লান্ট আপোনালকে পাবই আৰু যেহেতু এজুপা মনষ্টেৰা ফ্যামিলি পৰাই বিলং কৰে কিন্তু ইয়াস এজুপাৰ একদম ফেনেষ্ট্ৰেশনস নাই ফেনেষ্ট্ৰেশনস মানে আপোনাৰ হোলস যেনেকে মনষ্টেৰা ব্ৰোকেন হাৰ্ট তাত আপোনালকে হোলস পাব হয়নে যেনেকে মনষ্টেৰা ডেলিচিওসা হেবিলাকত আপোনালকে হোলস দেখা পাব কিন্তু এজুপা মনষ্টেৰাত আপোনালকে কোনো ধৰণৰ হোলস নেদেখে জাস্ট প্যাটাৰ্নটো অলপ সুবলৈ এনেকুৱা স্ট্ৰাইপস থাকে ঠিক আছে ভেৰিগেটেড জুপাৰ আপোনালকে ইয়াতে ইয়েলো পাব মাঝে মাঝে লিভস বোৰ যেহেতু এজুপা প্লেন জুপা হয় হে কাৰণে আপোনালকে ইয়াত কোনো ধৰণৰ এনেকুৱা বেলেগ কালাৰৰ শেড বা মাৰ্জিন আপোনালকে দেখা নাই এজুপা অকল গ্ৰীন টাইপটো হয় সো ইয়াত এ মনষ্টেৰা পেৰুত আপোনালকে কোনো ধৰণৰ ফেনেষ্ট্ৰেশনস নাদেখে ঠিক আছে সো হেতু এটা কথা আৰু বিৰাতে ইজি গ্ৰোইং প্লান্ট হয় একদম ইজি হয় বিৰাতে ইজি আপোনালকে জাস্ট এটা বস্তু নোটিস কৰিব যেহেতু যিকোনো ট্ৰেইলিং প্লান্টছৰে ট্ৰেইলিং মানে হ্যাঙ্গিং প্লান্টছৰে আপোনালকে যদি ধৰক আপওয়ার্ড ডাইৰেকশনছত গজুপা যদি নিয়াবলে বিচাৰিছে তেনেহলে যিকোনো লাঠি বা পোল মসপোল তেনেকুৱাত আপোনালকে দি পেলে এজুপা গছ আপওয়ার্ড ডাইৰেকশনছত মানে উপৰলে বগুৱাবলে পাৰে কিন্তু মই যেহেতু এজুপা নাৰ্সাৰী সাইজ পটত ৰাখিছো এটা হ্যাঙ্গিং প্লান্টাৰত আছে হে কাৰণে মই তেনেকে মসপোল বা মস্টিক মই দিয়া নাই সো মোৰ এনেকে ড্ৰপ ডাউন হৈছে যেহেতু এজুপা ট্ৰেইলিং প্লান্ট আপোনালকে উইথ দা হেল্প অফ এ মস্টিক বা মসপোল আপোনালকে হেতু সাপোর্ট দিব পাৰে ঠিক আছে আৰু নেক্সটটো হৈছে একদম এজুপা গছ মানে লো মেইনটেনেন্সটো মই কলোৱে আৰু ইমান মানে কনস্ট্যান্ট অ্যাটেনশন দি থাকিব নালাগে তো হেতু কাৰণে এজুপা গছৰ প্লাস পইণ্ট মই হেতুৱে কম একদম চাই থাকিব নালাগে আৰু ইয়া এতিয়া এটো সিজনত আমাৰ মই দেখিছো কিছুমান প্লান্টছত মানে বহুত মানে এনেকুৱা পেষ্ট প্ৰবলেম হয় এতিয়া যেহেতু বাৰিখা আহি আছে পেষ্ট প্ৰবলেম হয় আৰু এটো সিজনত বহুত বিছা আহে তো হেতু কাৰণে মই দেখিছো এজুপা গছ চাওক আকৌ লৈছো মই এনেকৈ নতুনকৈ এ চাওক এনেকে নতুনকৈ লিভস বুৰত
মানে বিছা লাগিছে নেকি বুলি মই ভাবিছিলো যেহেতু বিছা বা যিকোনো পোকে মানে এই নতুন লিভছ বিলাক ইজিলি খাই পেলাই তেনেকে এজোপা মনষ্টেৰা ডেলিচিয়াছাত খালে তো মই চাইছো যে ইয়াত খাইছে নেকি বাট খোৱা নাই আৰু হেতু কাৰণে আপোনালোকে মই কম বাৰু মই হে গ্ৰোইং টিপছৰ কথা কৈ দিম তথাপিও মই কৈছো যেহেতু এজোপা একদম লো মেইনটেনেন্স প্লান্ট হয় তেনেকে আপোনালোকে ইমান চাই থাকিব নালাগে কিন্তু এইজোপা গছ যদি এতিয়া কাৰোবাৰ ওচৰত আছে যিকোনো প্লান্ট পেৰেন্টছৰ ওচৰত যদি আছে তেওঁলোকে ইয়াৰ কেয়াৰটো জানেই বাৰু তথাপিও মই কৈছো অলপ বিছাৰ পৰা সাৱধান হ'ব বিছা মৰা তেনেকে বহুত পেষ্ট প্ৰবলেমছ তো আছেই আৰু লগতে এইটো সিজনত বহুত বিছা আহে তো হেতু কাৰণে আপোনালোকে অলপ ইনসেক্টিসাইডছ এইবিলাক অলপ পেষ্ট প্ৰবলেমছৰ পৰা অতৰাবলৈ আপোনালোকে স্প্ৰে কৰক নহলে ইমান ধুনিয়া এটা এটো প্লান্ট হয় ইয়াতে খালে আপোনালোকৰ নিজৰে বেয়া লাগিব নট অনলি দিস মনষ্টেৰা পেৰু যিকোনো প্লান্টছৰে কথা কৈছো মই এতিয়া অলপ পেষ্ট প্ৰবলেমটো বহুত বেছি আপোনালোকে দেখা পাব ঠিক আছে অলপ মানে ফ্ৰিকুৱেন্টলি স্প্ৰে কৰক সো হেতু এটা কথা আৰু বাকি ইয়াৰ এটেনশনৰ কথা মই এটো কৈছো যে এইজোপা গছ ধৰক আজি মই পানী দিছো তাৰ পিছত নেক্সট 3 to 4 ডেজ পানী নিদিলেও হৈ যায় just like GG plant হেতু আপোনালোকে চাব যদি অলপ দেখিছে বলে অলপ বেছি গৰম হৈছে তেতিয়া আপোনালোকে পানী দিব ফ্ৰিকুৱেন্ট ওয়াটাৰিং লাগিব কিন্তু নৰমালি ইমান ফ্ৰিকুৱেন্ট ওয়াটাৰিং এইজোপা প্লান্টত নালাগে সো আজি যদি দিছে নেক্সট 3-4 ডেজ আপোনালোকে কবত ফুৰি আহক নো নিড টু वरी এইজোপা মানে একদম ধুনিয়াকৈ মানে ভালকে মানে এজোপা এডজাস্ট হৈ যায় এটা ওয়াটাৰিং যদি আপোনালোকে অলপ ভালকে পানী দি মেলি যদি কবাত ফুৰিবলৈও গুচি যায় দেন হেতু আপোনালোকে টেনশন লব নালাগে সো হেকাৰণে কৈছো এটা বহুতে প্লান্টস পাৰচেজ কৰে কিন্তু চাব নোৱাৰে বিকজ পানী দিব নোৱাৰে কেয়াৰটো নাপায় তো হেতু কাৰণে মানে এনেকুৱা সিজনত মানে গছবিলাক মানে মৰি যায় সো কিন্তু মনষ্টেৰা পেৰু এনেকুৱা নহয় যে আপোনালোকে ওভাৰ ওয়াটাৰো কৰিব ওভাৰ ওয়াটাৰটো একদমই নকৰিব আৰু আন্ডাৰ ওয়াটাৰো নকৰিব জাস্ট মডাৰেট ওয়াটাৰ কৰিব হেকাৰণে মই কৈছো মানে ইমান কনস্ট্যান্ট এটেনশন দি থাকিব নালাগে কিন্তু চাব এটো সিজনত বহুত মানে পেষ্ট প্ৰবলেমছ হয় বিছাটো আহিছে আমি দেখিছো গুটে স্প্ৰে কৰিব লগা হৈছে সো এটো মনষ্টেৰা পেৰু কাৰণেও মই কৈছো যে যেটা কুমলীয়া লিভছ বিলাক আহে আপোনালোকে হেতু জাস্ট নোটিস কৰিব যে মানে পাত খিলা মানে ড্যামেজ কৰি নিদিয়ে ঠিক আছে আৰু মই ইয়াৰ অলপ গ্ৰোইং টিপছ বিষয়ে কৈ দিও গ্ৰোইং টিপছটো এনেকুৱাই আপোনালোকে প্লেস কৰিব ব্ৰাইট ইনডাইৰেক্ট লাইট লো লাইটটো এজোপা গছ সাৰ্ভাইভ হয় কিন্তু ইয়েস অলপ গ্ৰোথটো মানে লেগ বিহাইন্ড হৈ যাব পাৰে বিকজ মানে অলপ লাইট পালে গছবিলাক বেছি ধুনিয়া হয় আৰু যেটো লিভছৰ কালাৰ হয় এটো গছত আপোনালোকে লিভছবোৰ দেখিব ডাৰ্ক গ্ৰীনতে আহে অলপ নিউ লিভছ হলে অলপ লাইট গ্ৰীনতকে অলপ ডাৰ্ক হয় কিন্তু নৰমালি যেতিয়া গছজোপা অলপ ম্যাচিউৰ হ'ব আপোনালোকে দেখা পাব লিভছ বিলাক ডাৰ্ক গ্ৰীন মানে যেটো ডিপ গ্ৰীন হেতু কালাৰত আহে ঠিক আছে সো লো লাইট ইমান হেতু নকৰিব ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা এৰিয়াত প্লেস কৰিব এন্ড দিস প্লান্ট লাভস হাই হিউমিডিটি 50 to 70% হিউমিড এনভায়ৰনমেন্টত ইজোপা গছ ধুনিয়াকে সাৰ্ভাইভ হয় এন্ড যদি ন্যাচুৰাল যেটো হিউমিডিটি লাগে যেনেকে কিচেন বা বাথৰুমত আপোনালোকে প্লেস কৰিলো এজোপা গছ ধুনিয়া হয় কিন্তু ইয়েস এই হ্যাঙ্গিং প্লান্টাৰত আপোনালোকে কোড কিচেনত বা বাথৰুমত থব সো হেতু কাৰণে আপোনালোকে হেৰি কৰিব পাৰে জাস্ট গ্লাছত থব পাৰে পানী দি পেলে নহলে নরমাল আপোনালোকে হেৰিটো ৰাখিব পাৰে হৰু পটটো ৰাখিব পাৰে তো লুকটো অলপ ভাল লাগিব ঠিক আছে আৰু টেম্পাৰেচাৰটো কৈ দিছো 18 to 27 ডিগ্ৰী সেলসিয়াস তেনেকুৱা টেম্পাৰেচাৰত ইজোপা গছ সাৰ্ভাইভ হয় আৰু আপোনালোকে ৰিপৰ্টিং কৰিব মইতো কৰো আফটাৰ এভৰি 6 to 4 months of ভিতৰত মই ৰিপৰ্টিং কৰো এনে নৰমালি যদি আপোনালোকে দেখিছে যে গছটো বহুত বেছি হেলদি হৈ আছে তেতিয়া দৰকাৰ নাই আৰু দেখিছে বুলি অলপ ফাৰ্টিলিটি কমি গৈছে তেতিয়া আপোনালোকে এজোপা গছ ৰিপৰ্টিং কৰিব আফটাৰ এভৰি 4 to 6 months 6 months লৈকে থাকিব কিন্তু আফটাৰ 6 months আপোনালোকে শিওৰ ৰিপৰ্টিং কৰিব আৰু ৰিপৰ্টিং কৰিলো আপোনালোকে দেখিব কিবা জিবিলাক ৰুটছ হয় ন এই গছজোপা এ তলেদি উলাই আহিব পাৰে তো হে তেনেকুৱা এটা হেৰিত আপোনালোকে ৰিপৰ্টিং কৰিলে আপোনালোকে হে ৰুটছ বিলাক যাতে ইমান মাৰি নিদিয়ে হে বস্তুটো চাব আৰু পটহোল কেটা অলপ চাব যে এইজোপা গছে যদি এনেকা ওয়াটাৰ মানে এবজৰ্ব নকৰে ধৰক মানে ওয়াটাৰ যদি ইয়াত ক্লগিং হৈ থাকে তেতিয়া এজোপা গছ মানে মৰি যাব পাৰে হেকানে মই কৈছো ডেইলি ওয়াটাৰিং নকৰিব মেক শিওৰ আপোনালোকে এজোপা গছ এনেকুৱা এটা পটত ট্ৰান্সফাৰ কৰে য'ত ইয়াৰ পট হোলছ কেটা ধুনিয়াকৈ থাকে আৰু পানীখিনি দিয়াৰ সময়ত যাতে তলেদি ৰিলিজ হৈ যায় তো হেতু বস্তু আপোনালোকে মেইনটেইন কৰিব জাস্ট লাইক জেড প্লান্ট ঠিক আছে নহলে ইয়াত যদি পানীখিনি যদি ৰিলিজ হৈ না যায়
যদি এই গছজোপা পানীখিনি যদি ধৰি থাকে তেনেহলে গছজোপা গেলি যাব পাৰে আৰু লিভছ বিলাক আপোনালোকে তেতিয়া নিজেই দেখিব যে yellow হৈ গৈছে তো হেতু বস্তু মেইনটেইন কৰিব আৰু প্ৰুনিং কৰিব ডিউৰিং দ্য গ্ৰোইং সিজন which is spring and summer and fertilize once a month এবাৰ কৰিব ফাৰ্টিলাইজ আপোনালোকে once a month এবাৰ কৰিব আৰু এটা লিকুইড ব্যালেন্স ফাৰ্টিলাইজাৰ বনাই পেলাই স্প্ৰে কৰিব আৰু উইন্টাৰত ফাৰ্টিলাইজ নকৰিব হেতু সময় যিকোনো প্লান্টছৰে গ্ৰোথটো ৰৈ যায় এজোপা চাও বিৰাতে ধুনিয়া হৈছে আমাৰ নাৰ্সাৰীত এজোপা গছ আৰু এভেইলেবল আছে তেনেকৈ আপোনালোকে আহি চাব পাৰে আৰু তেনেকৈ বহুতে নিছেও আৰু গ্ৰোথটো ভাল হৈছে বুলিয়ে কৈছে মোক ফোন কৰি পেলাই এয়া চাওক এজোপাই হৈছে মনষ্টেৰা পেৰু বিৰাতে এজোপা মৰম লগা প্লান্ট হয় মনষ্টেৰা ফ্যামিলিৰ পৰা বিলং কৰে কিন্তু ইয়াৰ কোনো ধৰণৰ লিভছ বিলাকত আপোনালোকে হোল নাপাব সো হেতু এটা কথা ঠিক আছে আৰু কাৰবাৰ যদি কিবা কোৱেৰিজ আছে মোক খুদিব আৰু ইয়াৰ হেৰি এটো কি যে প্ৰপগেশনটো হৈছে প্ৰপগেশন প্ৰসেসটো হৈছে আপোনালোকে থ্ৰু ষ্টেম কাটিং এটোৱে আপোনালোকৰ এটা কথা আপোনালোকে মনত ৰাখিব বহুতে ভাবে যে মনষ্টেৰা কেনেকে মানে প্ৰপগেট কৰিম জাস্ট লাইক মানি প্লান্ট আপোনালোকে মানি প্লান্ট কেনেকৈ কৰে তো হে থ্ৰু ষ্টেম কাটিংছ হেতু আপোনালোকে চাব নট থাকা জায়গা তেনেকৈ নট থাকা জায়গাত আপোনালোকে কাট কৰিব সো আৰু সয়েল মিক্সচাৰটো হৈছে ভাৰ্মি কম্পোষ্ট কোকোপিট নহলে অৰ্কিড বাৰ্ক এবিলাক আপোনালোকে দিব পাৰে মই নৰমালি এ গাৰ্ডেন সয়েল যত মই অলপ কোকোপিট আৰু ভাৰ্মি কম্পোষ্ট দিছো মই তেনেকৈ কোনো ধৰণৰ অৰ্কিড বাৰ্কত মই ৰাখা নাই আপোনালোকে দিব পাৰে হেতু প্ৰসেসও ট্ৰাই কৰিব পাৰে আৰু যদি তেনেকুৱাকে যদি অৰ্কিড বাৰ্ক যত আপোনালোকে অৰ্কিডছ ৰুৱে তেনেকুৱাটা যদি সয়েল মিডিয়াম বনাইছে তেনেহলে আপোনালোকে নিজে চাব তাৰ গ্ৰোথটো ধুনিয়া হয় এনেকেও দিব পাৰে সো এটোৱে আৰু কাৰবাৰ যদি কিবা কোৱেৰিজ থাকে আপোনালোকে খুদিব এজোপা প্লান্ট এতিয়া আমাৰ নাৰ্সাৰীত এভেইলেবল আছে এজোপা যিজোপা মই লৈছো এ ডেমনস্ট্ৰেচনৰ কাৰণে এজোপা আপোনালোকৰ সেলিংৰ কাৰণে আছে সো আৰু কোনোবাই যদি মোৰ এই ভিডিওটো আজি ফাৰ্স্ট টাইম দেখিছে প্লে হৈছে মোৰ চেনেলটো ভিজিট কৰিব তেনেকৈ মই আপোনালোকক এনেকে সদায় এটা প্লান্ট ভিডিও মই এনেকে এক্সপ্লেইন কৰিছো আগৰ ভিডিওস যদি আপোনালোকে চাইছে আপোনালোকে চালে আপোনালোকে গম পাব অলপ আইডিয়া পাব আৰু কাৰোবাৰ যদি নতুনকৈ মনষ্টেৰা পেৰু পাৰচেজ কৰা হৈছে আপোনালোকে আজি এই ভিডিওটো আই হোপ অলপ হলেও হেল্প হয় বুলি মই ভাবিছো আৰু আজিলৈ আহিছো see you all in my next video তাৰ আগতে মই কৈছো যে আপোনালোকে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো আৰু এই মনষ্টেৰা ভিডিওটো যদি ভাল পাইছে পেৰুৰ এই ডেমনস্ট্ৰেচনটো যদি ভাল পাইছে আপোনালোকে এটা লাইক কৰি দিব